সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো এটা যথেষ্ট গুৰুত্বপূৰ্ণ ইনফৰমেটিভ ভিডিঅ' বন্ধুসকল কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ এডমিশ্যন সম্পৰ্কে এটা ভিডিঅ' মই ইতিমধ্যে আপলোড কৰিছো আৰু যথেষ্ট সংখ্যক ভিউৱাৰ্ছে ভিডিঅ'টো চাইছেও তাৰ ওপৰত আহি পৰিছে এক ডাঙৰ খবৰ এখন নতুন নটিফিকেশ্যন আহি পৰিছে এডমিশ্যন সম্পৰ্কত গতিকে সম্পূৰ্ণ তথ্যখিনি আপোনালোকে ভিডিঅ'টো লাভ কৰিব অনুগ্ৰহ কৰি ভিডিঅ'টো কমপ্লিট ৱাচ কৰক আৰু ভিডিঅ'টো যদি ইনফৰমেটিভ যেন লাগে আপোনালোকে অনুগ্ৰহ কৰি চিনাকিসকলক শ্বেয়াৰ কৰিব যাতে সকলোৱে সুবিধাটো গ্ৰহণ কৰিব পাৰে যি এডমিশ্যনৰ ডেট আছিলে বা আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰি যেটো এডমিশ্যনৰ লাষ্ট ডেট দেখা পাইছিলে সেই লাষ্ট ডেটটো ইতিমধ্যে এক্সটেণ্ড কৰা হৈছে বঢ়াই দিয়া হৈছে এতিয়া বহুত যথেষ্ট ভাল খবৰ বুলিয়ে ক'ব লাগিব কাৰণ বহু সংখ্যক কেণ্ডিডেটে এতিয়াও এডমিশ্যন কৰাৰ কথা চিন্তা চৰ্চা কৰি থাকোঁতে লাষ্ট ডেট ইতিমধ্যে পাৰ হৈ গৈছিলে কিন্তু ইয়াৰ ওপৰত সম্পূৰ্ণ এখন নটিফিকেশ্যন আহি পৰিছে এক্সটেণ্ডেড সম্পৰ্কত দেখা পাইছে এখন নটিফিকেশ্যন এখন হৈছে অফিচিয়েল নটিফিকেশ্যন কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা গতিকে ৰেজিষ্ট্ৰাৰ অফিচৰ ফালৰ পৰা এই নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে এটা লাষ্ট ডেট দেখা এই নটিফিকেশ্যনখনৰ প্ৰকাশ ডেটটো আপোনালোকে দেখা পাইছে 30 আগষ্ট 2024 সম্পূৰ্ণ নটিফিকেশ্যনখনত উল্লেখ কৰিছে It is for general information that the last date of admission in various programs offered by the university for the July 2024 session is extended up to 15 September 2024. গতিকে ইয়াৰ আগত যেটো ডেট আছিল এডমিশ্যনৰ লাষ্ট ডেট সেইটো সম্পৰ্কত এই নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আৰু ইয়াতে উল্লেখ কৰিছে যে দীঘলীয়া কৰিছে এডমিশ্যনটো এক্সটেণ্ড কৰা হৈছে 15 ছেপ্টেম্বৰ 2024 লৈকে আপোনালোকে 15 ছেপ্টেম্বৰ 2024 মিডনাইটলৈকে আবেদন কৰিব পাৰিব গতিকে ই এক সুখবৰ সকলো কেণ্ডিডেটৰ কাৰণে যিসকলে এইখন ইউনিভাৰ্চিটিত এতিয়াও এডমিশ্যন কৰা নাই বা চিন্তা চৰ্চা কৰি আছিলে আবেদন কৰাৰ কাৰণে বা এডমিশ্যন কৰাৰ কাৰণে গতিকে এইখন হ'ল অফিচিয়েল নটিফিকেশ্যন কোনো ফেক নটিফিকেশ্যন নহয় গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে এই সুবিধাটো এতিয়াও গ্ৰহণ কৰিব পাৰে যথেষ্ট সময় এতিয়াও আগবঢ়াই দিয়া হৈছে এই নটিফিকেশ্যনখন প্ৰকাশ কৰিছিলে 30 আগষ্টত অলপ দেৰি হ'ল ভিডিঅ'টো ক্ৰিয়েট কৰোঁতে গতিকে আপোনালোকৰ কাৰণেও ভাল খবৰ ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব ধন্যবাদ